Hello everyone, বিশ্বকৰ্মা পূজা আমাৰ ইয়াতে তলতে হৈছিল আৰু সেই পূজা ভাগৰ আমিও মানে অংশীদাৰ হলো আৰু এনেকে পূজা তলত চলি আছে যেহেতু মোৰ খোলাই আছে তো আমি ইয়াতে বহি আছো মাহতো আহিছে আৰু ইয়াতে অকমান পূজা কৰি দিলে ভগৱানে মানে আশীৰ্বাদ কৰক সেই আৰু প্ৰাৰ্থনা তাৰ পিছতে প্ৰসাদ ললো প্ৰসাদ লৈ তলত সকলোৱে খিচিৰি খাইছে বৰ ভাল লগা পৰিবেশ ন কিন্তু আমাৰ মৰমিটো এবোৰ নুবুজে সেইকাৰণে মই ইয়াতে আহি খাব লগা হ'ল Hello everyone, পূজা কৰিলো বিশ্বকৰ্মা পূজা আপোনালোকে কৰিলে সাগে সকলোৰে ভালে ভালে গ'ল দিনটো আৰু আজি এটা বিশেষ কাৰণতে মই ভিডিওটো বনালো পূজাৰটো যিখিনি কাম আছিল এইখিনি কৰিলো এতিয়া যেহেতু আহি আছে আমাৰ বিয়া আৰু দুৰ্গা পূজাৰ সময় তো মোৰ হাতে বনোৱা কাপোৰবিলাকৰ ভিডিও বাৰু মই দিমে ইউটিউবতো দিম আৰু এনেটো দি থকা হয় আপোনালোকে চাব কোনোবাই বিচাৰিলে মোক কন্টাক্ট কৰিব কিন্তু বিশেষকৈ মই পাটৰ কাপোৰৰ কাৰণে এই কথাটো কৈছো যে বহুতে হুডেড সিল্ক টেস্টেড আছে নে নাই তো সেই বিষয়ে আপোনালোকে একো চিন্তা কৰিব নালাগে মই এজোৰ কাপোৰৰ টেস্টিং কৰাই আপোনালোকক ভিডিওটো দেখাম তেতিয়া আপোনালোকে গম পাব প্ৰত্যেকজোৰ কাপোৰতে এনেকৈ টেস্টিং থাকিব আপোনালোকে নিজেও চাব পাৰিব কোনো ধৰণৰ চিন্তা কৰিব লগিয়া নাথাকে আৰু অলৰেডি যিসকলে লৈছে তেওঁলোকে গমে পায় বহুত ভাল ৰেসপন্স মই পাইছো তো ভিডিওটো হেখলৈকে চাব তো এনেকৈ আপোনালোকে স্কেনাৰত দিলে গোটেইখিনি ডিটেইলছ আহিয়ে যাব প্ৰডাক্টৰ কি ইউজ কৰা হৈছে লগতে ইয়াৰে ফটোখনো আহিয়ে যাব তো কোনো চিন্তা নাই আৰু আপোনালোকে বিচাৰিলে ইয়াতে সাৰ্টিফিকেটো ডাউনলোড কৰি ল'ব পাৰিব তো এইযোৰ আছিল এযোৰ মোৰ অৰ্ডাৰৰ কাপোৰ মোৰ চিনাকি খুৰী এজনীয়ে দিছিলে তেওঁক অৰেঞ্জত লাগিছিলে কিন্তু যেহেতু মানে অকমান বয়স হৈছে তো অৰেঞ্জটো মই অকমান লাইট আৰু ডিপ অৰেঞ্জ দুইটা মিক্স কৰিয়ে বনাইছো আৰু এটো নিয়ন যেটো অৰেঞ্জ সেইটো কালাৰ দি ফুলখিনি কৰা হৈছে সম্পূৰ্ণ মই নিজেই ডিজাইন কৰি কাপোৰযোৰ বনাইছো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু কাস্টমাইজেচনৰো সম্পূৰ্ণ ব্যৱস্থা আছে কোনোবাই যদি কালাৰটো চেঞ্জ কৰিব খোজে তেনেকেও বনোৱা হয় মুঠৰ ওপৰত আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকৰ নিজৰ পছন্দিৰ কাপোৰযোৰ বহুত ধুনীয়াকৈ পিন্ধিবলৈ পাব আৰু এয়াযোৰ কাপোৰ আছিল মোৰ ভাল ফ্ৰেণ্ড এজনীয়ে অৰ্ডাৰ কৰিছিল তাইক লেভেণ্ডাৰত লাগিছিল লেভেণ্ডাৰত মাজত ফুল দিব দিছিল আৰু ব্লাউজটো ময়ে কৈছিল যে কন্ট্ৰাষ্টত ল'ব পাৰে আৰু লোৱাৰ পিছত সঁচাকৈ কাপোৰযোৰ খুব ধুনীয়া লাগিছে ফুল মানে স্লিভ ওয়ার্ক থাকিব আছে এইটো যদি তেওঁলোকে ফটোবিলাক শেয়াৰ কৰে মই নেক্সট পাটৰ কাপোৰ যেতিয়া ভিডিও লৈ আহিম তেতিয়া আপোনালোকৰ লগত নিশ্চয় শেয়াৰ কৰিম কাপোৰযোৰৰ বডি তেনেকুৱা ফুল আছে আৰু ইয়াতে মই কি কৰিছো যেটো সাইড বৰ্ডাৰ আছে যি কালাৰ আছিল হেৰে মানে তিনিটা কালাৰে মই ইয়াতে এড কৰিছো কাপোৰযোৰ ৰিয়েলটো খুব বেছি ধুনীয়া লাগিছে মই কলোৱে যে তেওঁলোকে যেতিয়াই ফটো শেয়াৰ কৰিব মই আপোনালোকৰ লগত নিশ্চয় শেয়াৰ কৰিম নেক্সট এযোৰ লাইট পিচ কালাৰ আৰু অকমান বেছি লাইট লাগিছে কিয় সাদৰখন কেঁচা পাটৰ হয় আপোনালোক কাপোৰযোৰ এবাৰ মই দেখাই লও এই কাপোৰযোৰ পাট আৰু মেখেলা আৰু ব্লাউজটো পাটৰ আৰু যিখন সাদৰ আছিল কেঁচা পাটৰ হয় ইয়াত সিলভাৰ আৰু গোল্ডেন গুণা দুইটাৰে ওয়াৰ্ক আছে খুবেই ধুনীয়া কাপোৰযোৰ ডাঙৰ মানে বুটা বসা হৈছে আৰু অকমান এক থকা ফুল দিয়া হৈছে আৰু সাইডৰ যিখিনি আছিল মই ইয়াতে মনি লগাই দিছো এই গোল্ডেন আৰু যেটো গ্লাস মনি হয় হেইটো লগাইছো কোনো ধৰণৰ কালাৰ যোৱাৰ কোনো ধৰণৰ চান্সেছে নাই দেখিছেনে কাপোৰযোৰ মানে বহুত বেছি লাইট কালাৰ আৰু সব এজৰ মানুহৰ কাৰণে খুবেই ধুনীয়া এই মানে পিন্ধিলে খুব বেছি মৰম লাগিব নেক্সট এযোৰ কাপোৰ মই বনাইছিলো এই কাপোৰযোৰ মোৰ মাৰ কাৰণে বনাইছিলো মই মোৰ ইচ্ছা আছিল মোৰ পছন্দিত মই মাক এযোৰ কাপোৰ দিও তো মাক মই এযোৰ হোৱাইট কাপোৰ এযোৰ দিছো এইযোৰত মাজত তেনেকুৱা মোটিভ আছে কাপোৰযোৰ আপোনালোকক কমপ্লিট মই খুলি দেখাম কেনেকুৱা লাগিছে আপোনালোকে জানাব আৰু ইয়াৰে যেটো পিংক খুব বেবি মানে মৰম লগা পিংক আৰু অৰেঞ্জটো খুব মানে মৰম লগা অৰেঞ্জত মই দিছো আৰু বহুত কাপোৰ আহি থাকে
তো গোটেই এটা ভিডিঅ'তে সম্পূৰ্ণ কাপোৰৰ ভিডিঅ' দিয়া বা ফটো দিয়াটো সম্ভৱ নহয় কাৰণ মই গোটেই যিকেইযোৰ দেখাম সেইকেইযোৰ ডিটেইলছত দেখাম আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব খোজে তেতিয়াহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো বেলেগ ভিডিঅ'টো দিয়া আছে মই ইয়াতো শ্বেয়াৰ কৰিম আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব আৰু মই দেখাইছোঁ কোনো চিন্তা নাই আৰু এইযোৰ কাপোৰ মায়ে নিজে মানে পিন্ধিবৰ কাৰণে মোৰ তাতে অৰ্ডাৰ কৰিছিলে তো মই কালাৰ কম্বিনেশ্যন প্লাছ ডিজাইন মই নিজে ডিচাইড কৰি দিছোঁ আৰু মাৰ খুবেই বেছি পচন্দ হৈছে কাপোৰযোৰ তেতিয়া পিন্ধিব মায়ে মই আপোনালোকক দেখাম আৰু নেক্সট পাটৰ কাপোৰ ভিডিঅ' যেতিয়া মই আনিম তেতিয়া আপোনালোকক বেলেগ বেলেগ পাটৰ কাপোৰ যিমান নতুন ডিজাইনত বনাইছোঁ সেইখিনি দেখাম আৰু এটা ভাল লগা কথা মোৰ দাদাৰ যিহেতু বিয়া আহি আছে ভিডিঅ'ত মই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাতে মই নিজে ডিজাইন কৰা মোৰ কাপোৰ মই পিন্ধিম কেনেকুৱা লাগে আপোনালোকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে